পুনৰ ঘূৰি আছোঁ ইতিবাচকৰ মাজলৈ আমি কথা পাতি আছোঁ ৰেহেনা চুলতানৰ লগত ৰেহেনা এগৰাকী গৱেষক ছাত্ৰী কিছুদিনৰ পিছত গৱেষণা সম্পূৰ্ণ হ'ব স্বৰ এলেকাৰ লোকভাষাৰ ওপৰত ৰেহেনাই গৱেষণা কৰি আছে আৰু ৰেহেনাই হয়তো কিছুদিন পিছত কোনোবা এখন মহাবিদ্যালয়ত প্ৰবক্তা হ'ব কিন্তু ৰেহেনাৰ সেইটোৱে মূল উদ্দেশ্য নহয় ৰেহেনাই স্বৰ অঞ্চলত শিক্ষাৰ প্ৰসাৰ কৰিব বিচাৰিছে ৰেহেনাই এখন নিজাববীয়াকৈ বিদ্যালয় খুলিব বিচাৰিছে যিখন বিদ্যালয়ত অসমীয়া ভাষাৰ চৰ্চা হ'ব যিখন বিদ্যালয়ত স্বৰ অঞ্চলৰ দুখীয়া মেধাৱী ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে পঢ়িব পাৰিব তোমাৰ এই পৰিকল্পনা ইমান কম বয়সতে মোৰ জানি আৰু শুনি খুব ভাল লাগিছে আমাৰ দৰ্শকসকলো নিশ্চয় ভাল লাগিছে তুমি ইতিমধ্যে মৌলবাদৰ বিৰুদ্ধে এখন যুঁজ আৰম্ভ কৰিছা তাৰ লগতে তুমি অসমীয়া ভাষা সাহিত্য বা স্বৰ অঞ্চলত যিবিলাক দুখীয়া ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ পঢ়াৰ কথাও এতিয়াই চিন্তা কৰিছা পঢ়া শুনা কৰাৰ কথা এই পৰিকল্পনাটো কেনেকৈ কৰিছা বা কেতিয়াৰ পৰা কৰিবা হয় মই যেহেতু সুন্দৰী স্বৰ অঞ্চলৰ পৰাই বিলং কৰোঁ তাতে মই যেটো ধৰক সৰুৰ পৰাই দেখি আহিছোঁ বহুত মেধাৱী ছাত্ৰ ছাত্ৰী থাকিলেও সুবিধাৰ অভাৱত তেওঁলোকে আধাতে পঢ়া বাদ দিবলগীয়া হয় পঢ়া সাংঘাতিক হয় হয়তো চৰকাৰী মানে ভাল স্কুল নাই বা পিতৃ মাতৃৰ সা সুবিধা দিব নোৱাৰে গতিকে তেনেকৈ বহুত মেধাৱী ছাত্ৰ ছাত্ৰী তেনেকৈ তেওঁলোকে আধাতে পঢ়া শেষ কৰিবলগীয়া হয় আৰু তেওঁলোকে আগবাঢ়িব নোৱাৰে ময়ো ঠিক তেনেকুৱা এখন অঞ্চলৰ পৰা আহিছোঁ হয়তো মই আগবাঢ়ি আহিছোঁ মই পিতৃ মাতৃৰ উৎসাহৰ ফলত মোৰ পিতৃ মাতৃয়ে মোক আগুৱাই আনিছে বা নিজৰো মোৰ আগ্ৰহ থকাৰ ফলত মই আগুৱাই আহিছোঁ কিন্তু মোৰ দৰে তাতে বহুত ল'ৰা ছোৱালী তেনেকৈ মই মোৰ স্কুলৰে ধৰক মই কিন্তু ফাৰ্ষ্ট নাছিলোঁ ফাৰ্ষ্ট গাৰ্ল কিন্তু নাছিলোঁ মই ছেকেণ্ড গাৰ্ল আছিলোঁ ফাৰ্ষ্ট বয় বেলেগ আছে কিন্তু তেওঁলোকে হয়তো সুবিধাৰ অভাৱত বা নিজৰ আগ্ৰহ নথকাৰ ফলত তেনেকৈ তেওঁলোকে পঢ়া শেষ সম্পূৰ্ণ কৰিব নোৱাৰিলে গতিকে তেনেকৈ মই যিহেতু সৰুৰ পৰা দেখি আহিছোঁ আৰু মই মোৰ গৱেষণাৰ কামৰ বাবে হওক বা মই সামাজিক বিভিন্ন কাম কাজৰ লগত জড়িত সেইবোৰ কামৰ বাবে হওক মই আৰু বহুত ভিতৰৰ স্বৰ অঞ্চলত গৈছোঁ য'ত তাতে অৱস্থা দেখি মোৰ নিজৰে বেছি দুখ লাগিছে এখনো স্কুল নাই যাতায়াতৰ কোনো ব্যৱস্থা নাই নদী পাৰ হৈ কিনে নাও পাৰ হৈ কিনে ল'ৰা ছোৱালীবোৰ বহুত দূৰৰ মানে স্কুলত যাব লাগে গতিকে তাতে কেনেকুৱা ধৰণৰ মানে কেনেকুৱা ধৰণৰ এটা সমস্যা শিক্ষাৰ সমস্যা না গোটেই ওচৰবিলাকতো তুমি স্কুল খুলিব নোৱাৰিবা বিদ্যালয় খুলিব নোৱাৰিবা সম্ভৱ নহয় তুমি যিখন স্কুল আৰম্ভ কৰিবা ক'ত আৰম্ভ কৰিবা মই এতিয়া ভাবিছোঁ পাছত হয়তো মোৰ পৰিকল্পনা চেঞ্জ হ'ব পাৰে মই আমাৰ অঞ্চলতে সুন্দৰীৰ এখন চৰত মই বিদ্যালয়খন আৰম্ভ কৰিম বুলি ভাবিছোঁ আৰু য'ত বিনামূলীয়াকৈ কৰিম বুলি ভাবিছোঁ আৰু য'ত মানে বেছি নাথাকিব দুখীয়া ল'ৰা ছোৱালী মেধাৱী কিছুমান ছাত্ৰ ছাত্ৰীক মই হয়তো টিউটৰিয়েল হিচাপতো হ'ব পাৰে নিশ্চয় খুব ভাল খবৰ কিন্তু স্বৰৰ কথা কওঁতে ৰেহেনা এটা কথা আমি মনলৈ আহে স্বৰত কিছুমান মাতব্বৰ থাকে আৰু সেই মাতব্বৰবিলাকৰ যি অত্যাচাৰ মাতব্বৰবিলাকৰ যি শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাৰ ফলত স্বৰৰ জনজীৱন দুৰ্বিষহ হৈ পৰিছে গতিকে তোমালোক যেতিয়া স্বৰত যোৱা গৱেষণাৰ কামত যেতিয়া যোৱা তেতিয়া সেই মাতব্বৰবিলাকক লগ পোৱা নেকি বা সেই মাতব্বৰী ব্যৱস্থাবিলাক নোহোৱা কৰিবৰ কাৰণে আমি কেনেকৈ স্বৰৰ মানুহক সচেতন কৰিব লাগে হয় স্বৰৰ যিটো মাতব্বৰী বা দেৱানী প্ৰথা সেইটো এতিয়া তথাপিও মানুহখিনি কিছু সজাগ হৈছে কিন্তু এতিয়াতকৈ কিছু বছৰ আগতে আৰু বেছি ভয়ানক আছিল তাতে মাতব্বৰে যি ক'ব মাতব্বৰে জোৰ যাৰ মুলুক তাৰ বুলি যিটো মাতব্বৰৰ মুখৰ কথাই আইন হৈ যায় হয় জোৰ যাৰ মুলুক তাৰ যিটো কথা সেইটো স্বৰত বেছি প্ৰযোজ্য আৰু মাতব্বৰে মুখৰ কথাই আইন মাতব্বৰে যিটো ক'ব সেইটোৱে সকলোৱে মানিব লাগিব আৰু নহ'লে তাতে বহুত মানে সৰ্বসাধাৰণ মানুহৰ বিভিন্ন মানে অত্যাচাৰ বা তেওঁলোকৰ পৰা টকা পইচাৰ মানে বিচাৰৰ নামত ধৰক কোনোবা গাঁৱতে কিবা হেৰি কৰিছে ধৰক কিবা অপৰাধ কৰিছে তাতে কিন্তু তেওঁলোকে আইনৰ ওচৰত নাযায় তেওঁলোকে কি কৰিব বা যাব খুজিলেও দেৱানী মাতব্বৰখিনি কিনে নিদিয়ে আমি ঠিক কৰিম বুলি কিনে আৰু তেতিয়া মাতব্বৰখিনিয়ে মানে মানুহক বিপথে পৰিচালিতটো কৰে আৰু লগতে তেওঁলোকৰ পৰা পইচা খায় সৰ্বশান্ত কৰি দিয়ে কিন্তু ৰেহেনা আমি সিদিনা দেখিলোঁ যে বাতৰিত দেখিলোঁ যে এগৰাকী মহিলাৰ বিচাৰৰ নামত ইমান অত্যাচাৰ কৰা হৈছে যে সেই কথাবিলাক সেই বস্তুবিলাক দৃষ্টিভংগী তোমালোকে কেতিয়াবা দেখা নাই সেইবিলাক কথা কি চলি আছে আচলতে হয়
কেইদিনমান আগতে এইটো হয়তো ঢিঙৰ ঘটনাটো মই তাতে যিটো ঘটনা মই নিজে দেখিছোঁ ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে তাতে হয় তেনেকুৱা আছে তেনেকুৱা প্ৰায় দেখা যায় আৰু সেইখিনি মাতব্বৰ শ্ৰেণীৰ পৰা আৰম্ভ কৰি কিনে তাৰে আচলতে এক ধৰণৰ পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা যিটো আৰু শৰীয়ত কি বস্তু মই নাজানো আৰু শৰীয়তত যদি সেই বিধান যদি আছে সেইটোও মই নাজানো সম্ভৱতঃ সেই বিধানটো হয়তো অপৰাধ মই সেইটো কথা লিখিছিলোঁ যে প্ৰত্যেকখন সমাজতে বা প্ৰত্যেকটো অঞ্চলতে বা প্ৰত্যেকটো ধৰ্মীয় জনগোষ্ঠীৰ মাজতে যে যদি কিবা আপুনি অপৰাধ কৰে সেই অপৰাধৰ শাস্তিৰ বিধান থাকে হয়তো অপৰাধটো যাতে নেক্সট আৰু পৰৱৰ্তী সময়ত যদি কৰিব নোৱাৰে তাৰ কাৰণে শাস্তিৰ বিধান প্ৰত্যেকখন সমাজতে আছে তাৰ প্ৰত্যেকটো ধৰ্মীয় গ্ৰন্থতো তাৰ উল্লেখ আছে কিন্তু এই মানুহখিনিয়ে ঢিঙৰ ঘটনাটো যিটো কৰিলে সেই মানুহখিনিয়ে যিটো ঘটনা কৰিলে এগৰাকী মহিলাক শাৰীৰিকভাৱে যিখিনি অত্যাচাৰ কৰিলে তাই কি মহিলাগৰাকীয়ে কি কৰিছিল কি অপৰাধ কৰিছিল তাৰ কোনো মই ভূ পোৱা নাই যদিও সেইটো মই তীব্ৰ ভাষাৰে গৰিহণা আৰু লগতে বিৰোধিতা কৰিম আৰু এনেকুৱা ধৰণৰ যাতে সমাজত যাতে নহয় চহৰ অঞ্চলত যাতে এনেকুৱা ধৰণৰ ঘটনা নহয় তাৰ কাৰণে চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাৰে বিশেষকৈ দেৱানী মাতব্বৰখিনিৰ ওপৰত হয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তাতে যিখিনি শিক্ষিত যুৱচাম আছে তেওঁলোকে এই ক্ষেত্ৰত চকু দিব লাগে মই এই কথাটোৱে ক'ব বিচাৰিছোঁ আচলতে যে কিছুমান বস্তু চৰকাৰে ঢুকি নাপায় আৰক্ষী প্ৰশাসনেও ঢুকি নাপায় গতিকে চহৰত এই ধৰণৰ যি শৰীয়তৰ পুথিত থকা মানে তেওঁলোকৰ থকা নীতি নিয়মৰ নামত দেৱানীৰ নামত যিসকলে তেওঁলোকে মাতব্বৰবিলাকে যি ধৰণৰ অত্যাচাৰ কৰে সেইটো নোহোৱা কৰিবৰ কাৰণে কোনোবা বেচৰকাৰী সংস্থা ওলাব লাগিব তেনেকুৱা ধৰণৰ এটা কথা মই মাজতে আৰু এটা কথা ক'ব খুজিম যে তেওঁলোকে ধৰ্মৰ দোহাই দি কিনে যে শৰীয়তত বা ধৰ্মত আছে যে শৰীয়তৰ বিচাৰ কৰিছে কিন্তু এইটো কথাই মই ক'ব বিচাৰিম যে যিখিনি মানুহ মই ভিডিঅ'টোত চাইছোঁ যিখিনি মানুহে এই কাণ্ডটো কৰিছে তেওঁলোকে আপুনি দেখিলেই গম পাব যে তেওঁলোকৰ শিক্ষাৰ পোহৰৰ পৰা বহুত দূৰ আঁতৰত আনকি ধৰ্মীয় শিক্ষাও নাই আনুষ্ঠানিক শিক্ষাটো নাই আৰু তেওঁলোকৰ ধৰ্মীয় জ্ঞানো নাই শৰীয়ত বস্তুটো কি শৰীয়ত শব্দৰ অৰ্থ যদি আপুনি তেওঁলোকক সুধে তেওঁলোকে তাৰ অৰ্থও নাজানিব হয় ৰেহনা তুমি ভালকৈ জানিবা যে ইছলামত বা কোৰাণত কেতিয়াও হিংসা হত্যাৰ কথা কোৰাণত কেতিয়াও নাই আনকি এনেকুৱা ধৰণৰ কথা যে এজন হাজী হ'লেও তেওঁ যদি বেহস্তলৈ যোৱা বা স্বৰ্গলৈ যোৱাৰ পথত যদি তেওঁ এবাৰো চিন্তা কৰে কোনোবা মানুহৰ যদি বেয়া চিন্তা কৰে মানুহৰ যদি অমংগল চিন্তা কৰে তেতিয়াহ'লে তেওঁ বেহস্তত যোৱাৰ পথ বা স্বৰ্গ যোৱাৰ পথ তেওঁ বাধা হয় আৰু তেওঁ ঘূৰি আহিব লগা হয় গতিকে ইছলামত ইমানখিনিলৈকে শান্তি আৰু সম্প্ৰীতিৰ কথা আছে তাৰপিছত চৰত মহিলাৰ ওপৰত বেত্ৰাঘাত কৰিব সেই ধৰণৰ কথা নিশ্চয় ইছলামত নাই নাই এইটো ইছলামত নাই আৰু যিখিনি মানুহে কৰে মই সেইটোৱে ক'ম যে যিখিনি মানুহে কৰে সেইখিনি হয়তো দেৱানী মাতব্বৰৰ প্ৰৰোচনাত বা তেওঁলোকে নিজে কৰায় তেওঁলোকৰ তাত কিবা স্বাৰ্থ থাকে আৰু তেওঁলোকে ধৰ্মত কি আছে কোৰাণত কি আছে ধৰ্মৰ কোনো ধৰণৰ জ্ঞান নাই আৰু শৰীয়তৰ কথা কয় শৰীয়ত মানে কি শৰীয়তৰ কি কথা আছে সেইবোৰ তেওঁলোকে একো নাজানে সেই মানুহখিনি সহায় আমি কেনেকৈ কৰিম মই মূল প্ৰশ্নটো সেইটো যে সেই মানুহখিনি সহায় কৰিব পৰাকৈ কিবা বেচৰকাৰী সংস্থা তোমালোকে কৰিবা নেকি হয় নিশ্চয় তেওঁলোকেতো নাজানে তেওঁলোকে শিক্ষাৰ পৰা বহুত দূৰত অশিক্ষিত গতিকে মই ভাবোঁ যে সেই অঞ্চলত প্ৰত্যেকটো চহৰ অঞ্চলত য'ত এনেকুৱা ধৰণৰ ঘটনা ঘটে প্ৰায়বোৰ অঞ্চলতে হয় তাত যিখিনি শিক্ষিত চাম আছে বা যুৱচাম আছে সচেতন যুৱচামে তেওঁলোকে এই ধৰণৰ ঘটনা যাতে নহয় বা ইয়াৰ বিৰুদ্ধে ব্যৱস্থা কৰিব লাগে সেইটো একত্ৰিত হ'ব লাগে বেচৰকাৰী সংস্থাই হওক বা নিজাববীয়াকৈ প্ৰচেষ্টাতে হওক তাতে সজাগতা সভা ধৰণৰ এনেকুৱা ধৰণৰ অনুষ্ঠান হ'ব লাগে আৰু যদি তেনেকুৱা ধৰণৰ কিবা ঘটনা হয় লগে লগে খবৰ দিব লাগে ৰেহনা তুমি যিটো আহ্বান কৰিছা নিশ্চয় সেয়া গুৰুত্বপূৰ্ণ আৰু যিসকল ইছলাম ধৰ্মী আমাৰ যুৱক যুৱতী শিক্ষিত যুৱক যুৱতী আছে তেওঁলোকে নিশ্চয় এই বিষয়টো নজৰ দিব বা গুৰুত্ব সহকাৰে ল'ব লগতে এই কথাও ক'ব বিচাৰোঁ যে যিটো মুছলমানসকলৰ বা ইছলামত বহু বিবাহৰ কথা যিটো কোৱা হয় আচলতে ইছলামে কেতিয়াও বহু বিবাহ কৰিবলৈ দিয়া নাই তাতে এই বুলিও কোৱা হৈছে যে যদি কোনোবা ইছলামক সুধিছিলে যে মই দ্বিতীয় বিবাহ কৰিম নেকি ইছলামে এই বুলিও বানি দিছিলে যে প্ৰথম
পত্নীৰ লগত যদি তুমি সমব্যৱহাৰ কৰিব নোৱাৰা তুমি দ্বিতীয় বিবাহ কৰিব কিন্তু নোৱাৰিবা কিন্তু আসলে তাৰ অপব্যাখ্যা কৰিবলৈ পৰৱৰ্তী সময়ত বহু বিবাহ কৰা হৈছে যি নহওক এতিয়া বুৰখাৰ কথা আহিছে 3 তালাকৰ কথা আহিছে এই কথাবিলাক লৈ তোমালোক শিক্ষিত যি ইছলাম ধৰ্মী যুৱতী আছে তোমালোক কিমান সচেতন হয় মই প্ৰথমতে বুৰখাৰ কথাটো কৈছো যে আমাৰ মহিলা সমাজে এটা কথাই মানে উনুকেই থাকে যে মহিলাসকল পৰ্দাত থাকিব লাগে তো মই এটা হেতু কথা বুজি নাপাও যে পৰ্দা মানে তেওঁলোকে কি বুজাব বিচাৰে পৰ্দা মানে অকল বুৰখা নেকি পৰ্দা মানে মই ভাবো পৰ্দা মানে অকল বুৰখা নহয় পৰ্দা মানে হেতু কথা যত শালীনতা বজাই ৰাখি যেটো পোছাক পৰিধান কৰা হয় হেতুই পৰ্দা আৰু ইছলামত কিন্তু অকল মহিলাৰ পৰ্দাৰ কথা কতো নাই মই অন্তত পোৱা নাই পুৰুষৰ মহিলাৰ সমানে পুৰুষকো পৰ্দাৰ কথা কৈছে পৰ্দাত থাকিব দিছে আৰু শালীনতা বজাই ৰাখি কিনে পোছাক পৰিধান কৰিব দিছে তেওঁলোকৰ দৃষ্টিত পৰ্দা ৰাখিব দিছে কিন্তু আমাৰ সমাজত মই প্ৰশ্নটো কৰিব বিচাৰিম কেইজন পুৰুষে সেই ইছলামৰ নিয়ম নীতিটো মানিছে পৰ্দাটো অকল মহিলাৰ বাবেই নহয় দৃষ্টিত পৰ্দা আছে নে নাই দৃষ্টিত পৰ্দা আছে নে নাই হয় গতিকে মই তেওঁলোকক আহ্বান জনাম যে মহিলাক যদি পৰ্দাত ৰাখিব লাগে তেওঁলোকেও যেহেতু ইছলামত আছে মই গোটেইখিনি কথা ইছলামৰ গণ্ডিৰ ভিতৰতে ৰাখি কিনে গৈছো হয়তো মোৰ ইয়াতে হয়তো বহুতে ভুল ব্যাখ্যাও বিচাৰিব কিন্তু মই গোটেইখিনি কথা মই ইছলামৰ গণ্ডিৰ ভিতৰত ৰাখি কিনে কৈছো যে পৰ্দা অকল মহিলাৰ বাবেই নহয় ইছলামত কোৰানত পুৰুষৰ বাবে পৰ্দাৰ কথা কৈছে আৰু পৰ্দা মানে অকল বুৰখা নহয় কাৰণ হয় সেই সময়ত যেতিয়া হযরত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ কথাই কৈছো সেই সময়ত হয়তো পৰ্দাৰ মানে বুৰখা নাছিল হয়তো আৰু বুৰখাটো ভাৰতত কেনেকৈ আহিল কেতিয়া আহিল মই সেই বিষয়ে অৱগত নহয় কিন্তু মই ভাবো যে পৰ্দাৰ কথা এটো কাৰণতে আহিছে যে আৰব ভূমিত তাতে মৰুভূমিৰ নিচিনা নিশ্চয় ঠাই হয় প্ৰচণ্ড ৰদ বতাহ বৰষুণৰ পৰা তাত বাছি ৰাখিবৰ কাৰণে নিজৰ শৰীৰটো বাছি ৰাখিবৰ কাৰণে হয়তো তেনেকুৱা ব্যৱস্থা আছে শৰীৰটো বচাবৰ কাৰণে আমি আসলে উদাৰ কিছু উদাৰ ব্যৱস্থা আমি ধৰ্মত এতিয়াও কৰিব লাগিব আমি পুৰণিকলীয়া নীতি নিয়মবিলাক লৈ যদি আমি চলিলে নহব হিন্দু ধৰ্মই কক মুছলিম ইছলাম ধৰ্মই কক খ্ৰীষ্টানেই কক বা যি ধৰ্মই নহওক বৈজ্ঞানিক দৃষ্টিভংগীৰে আমি কথাবিলাক বিশ্লেষণ কৰিব লাগিব ইয়াতে হিন্দু মুছলমান বুলি কোনো কথা নাই আমি হয় নিজৰ পৰম্পৰা নিজৰ যি ধৰ্মীয় কৃষ্টি সেই আমি সকলোৱে নিজৰ ভিতৰত ৰাখিব লাগিব কিন্তু সমাজখন যাতে ঠিকে থাকে মানৱীয়তাটো যাতে প্ৰথম গুৰুত্ব দিয়া হয় সেইটোহে মূল কথা ৰেহানা এখিনি সময় দিয়াৰ বাবে তোমাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু ইতিবাচকত বোধ কৰো যুৱ প্ৰজন্মৰ তুমি প্ৰতিনিধি যি প্ৰতিনিধিৰ বয়স আটাইতকৈ কম আৰু সেই কাৰণে মই আজি মোৰ ইতিবাচকত মই তুমি বুলি সম্বোধন কৰিছো আৰু আশা কৰিম আৰু এদিন আমি কথা পাতিম আৰু আজি যিখিনি কথা ৰেহানাই ক'লে সেই কথাখিনি নিশ্চয় আমাৰ বহুতৰ বাবে এক ডাঙৰ শিক্ষা হ'ব তাকে কলো আজিলৈ ইতিবাচক সামৰণি মাৰিছো শুভৰাত্ৰি ধন্যবাদ